যি আপোনালোকে কৰিব খোজে সৰু দোকান এখন আপোনালোকে নিজে ভাল কৰি 10,000 টকাটো খৰচ কৰক। তৃতীয়, কিছুমানৰ ঘৰত হাজবেণ্ডৰ অলৰেডি এখন দোকান আছে, কিছুমানৰ ঘৰত হাজবেণ্ডৰ ফিচাৰী আছে, খেতি আছে। এই 10,000 টকা হাজবেণ্ডৰ লগত লগ লাগিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব, যদি নিজে কৰিব ভয় কৰে। তাৰ মানে গ্ৰুপত দিলো, নিজে কৰিলো, নহলে হাজবেণ্ডৰ লগত লগ লাগি এই 10,000 টকাটো আমি খৰচ কৰিলো। 6 মাহ 7 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম। মই নাযাওঁ, কিন্তু কোনবা যাব মোৰ হৈ, ঠিক আছে? মইতো ইমান মানুহৰ ঘৰত যাব নোৱাৰিম। এগৰাকী দুগৰাকী ঘৰত যাম আৰু যোনে ভাতটো ভালকৈ খুৱাব। কোনে কোনে মাতিব মোক ঘৰত? চবে মাতিব, ঠিক আছে। এতিয়া ঘৰত গৈ আমি সুধিম যে বাইদেউ 10,000 টকাটো কি কৰিলে? বোলে আগৰ মোবাইলটো বেয়া হৈছিলে, নতুন মোবাইল এটা কিনিলো। পৰীক্ষাত ফেল। বাইদেউ টকাটো কি কৰিলে? বোলে আমি গ্ৰুপত দিলো, 10 গৰাকীয়ে লগ লাগি এতিয়া ধুনীয়াকৈ আমি ব্যৱসায় কৰি আছো। 5, বাইদেউ কি কৰিলে? মই গাহৰি ব্যৱসায় কৰিছো, ছাগলী কিনিছো, গাই গৰু কিনিছো, চিলাই মেচিন কিনিছো, মৌমাখিৰ ব্যৱসায় কৰিছো। পৰীক্ষা পাছ। বাইদেউ কি কৰিলে? বোলে মোৰ বজাৰত হাজবেণ্ডৰ দোকান আছিলে, তাতে মাল বস্তু কিনোৱালো, এতিয়া আমাৰ ঘৰৰ দোকানখন ভাল চলিছে। ধুনীয়া। তেতিয়া মই আপোনালোকক আকৌ বোকাজান ষ্টেডিয়ামত মাতিম আৰু অহা বছৰ মই আপোনালোকক যিসকলে পৰীক্ষাত পাছ কৰিব তেওঁলোকক মই 25,000কৈ টকা আকৌ দিম। কাক কাক 25,000 লাগিব? হাতটো উঠাইছে। যাক যাক লাগিব তেওঁলোকে কিন্তু টকাখিনি লৈ মোবাইল কাপোৰ কিনিব নোৱাৰিব। টকাটো ভাল কামত খৰচ কৰিব লাগিব। পাৰিবনে নোৱাৰিব? ইয়াৰ পিছত 25,000 টকা লোৱাৰ 1 বছৰ পিছত, তাৰ মানে 3rd ইয়াৰ, আমি আপোনালোকৰ তাত আকৌ যাম। বাইদেউ 10,000 পাইছিলে, পালো। 25,000 পাইছিলে, পালো। 25,000টো কি কৰিলে? বোলে 10,000ত 2টা ছাগলী কিনিছিলো, 25,000ত 10টা ছাগলী মোৰ হৈ গল। দোকানখন সৰু আছিল, ডাঙৰ হল। গাহৰি 2টা আছিল, এতিয়া 10টা হল। তেতিয়া আমি আপোনালোকক ইয়াত আকৌ মাতি আনিম। তৃতীয় বছৰ আপোনালোকক আমি কিমান দিম? 50,000 টকাকৈ আমি তৃতীয় বছৰ আপোনালোকক দিম। 50,000 লাগা কোন কোন আছে? বাপৰে, 10ও লাগিব, 25ও লাগিব, 50ও লাগিব। সঁচাই লাগিবনে? মই হিচাপ কৰিব লাগিব যে বোকাজানত দিব লাগিবই বুলি। হ'ব, কিন্তু 10, 25, 50 পাবৰ কাৰণে বিজেপিকটো ভোটো দিব লাগিব। কোনে কোনে দিব বিজেপিক ভোট? পাক্কা দিব? ঠিক আছে। এতিয়া আমাৰ এই আঁচনিটোৰ লক্ষ্য কি? 10,000 পালো, 25,000 পালো, 50,000 পালো। আমাৰ ঘৰত কিমান জমা হল? 85,000 টকা। এই টকাখিনি যদি ভাল কৰি আপোনালোকে ব্যৱহাৰ কৰে, লগত ট্ৰেইনিংও পালে, আপোনালোকক আমি আৰু কথা শিকালো, বজাৰ দিবও চেষ্টা কৰিম, আপোনালোকে নিজে নিজে লাখপতি বাইদেউ হৈ যাব, মোৰ কোনো সন্দেহ নাই। খালি মাত্ৰ আপোনালোকৰ মনত ইচ্ছা শক্তি থাকিব লাগিব। হ'ব? আপোনালোকৰ ভিতৰত কোনে কোনে অৰুণোদয় পাইছে হাত দাঙক। নাই পোৱাও সুধিম। আগত কোনে কোনে পাইছে হাত দাঙক। পোৱাবিলাক হাত দাঙি থাকক অলপ দেৰি। হাত দাঙিলে কাটা নাযায় অৰুণোদয়। ঠিক আছে। এতিয়া নোপোৱাবিলাকে হাত দাঙক। ঠিক আছে। পিছফালে কোনে কোনে পোৱা নাই হাত দাঙক।
যাৰ ঘৰত কোনেও অৰুণোদয় পোৱা নাই, এটা পৰিয়ালত আমি এটা অৰুণোদয় দিওঁ। যিসকলৰ ঘৰত এটাও অৰুণোদয় নাই, তেওঁলোকে ধুনীয়াকৈ অলপ দেৰি হাতখন উঠাই ৰাখক, মই যাতে গন্তি কৰিব পাৰোঁ। ঠিক আছে, মই ইয়াতে হিচাপ কৰি দেখিলোঁ যে 2000 মহিলাই অৰুণোদয় আঁচনি পোৱা নাই। আজি মই কাউন্সিলক আৰু 2000 নাম দি থৈ যাম, যাতে আৰু 2000 মহিলাক আমি অৰুণোদয় দিব পাৰোঁ। ভাল হ'বনে বেয়া হ'ব? ঠিক আছে। এতিয়া যোৱা মাহৰ 20 তাৰিখে মই ভাবিছিলোঁ যে অৰুণোদয়ত 8000 টকা জমা দিম। এতিয়া মই কি ভাবিলোঁ যে 20 ফেব্ৰুৱাৰীত নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8000 টকাৰ জাগাত 9000 টকা দিম। ভাল হ'বনে বেয়া হ'ব? এই মাহত পালে 10000, অহা মাহত পালে 9000। বাইদেউসকলে মোক পিঠা তিঠা খুৱাব লাগে, ইমান লাগে নে নালাগে? আগতে কোনোবা চৰকাৰে ফেব্ৰুৱাৰীত 10000, মাৰ্চত 9000, আগত কোনোবাই দিছিলে নেকি? আগত কোনোবাই দিছিলে নেকি? আগত কোনোবা চৰকাৰে আপোনালোকক এনেকে মাতি আনি সন্মান দিছিলে নেকি? পাক্কা নাই দিয়াতো। কোনে দিলে সন্মান? কোনে দিলে সন্মান? সেইকাৰণে যেতিয়া ইলেকশ্যন আহিব, ভোটটো দিয়াৰ আগতে মনত পেলাব। ঠিক আছে? কোনে কোনে 100 টকাত দালি, চেনি, নিমখ কিনিছে? হাত দাঙক দোকানৰ পৰা। চবেই কিনিছে। দালি পালে, চাউল পালে, চেনি পালে, নিমখ পালে, আৰু কি লাগে আপোনালোকক? কি লাগে? মিঠাতেল আধা লিটাৰ। কিমান লাগিব? পাক্কা 1 লিটাৰ লাগিব। বাপৰে, এই দালি, চেনি, তেল আৰু নিমখ যদি আমি 100 টকাটো নলওঁ, বিনা পইচা কৰি দিওঁ, কেনেকুৱা হ'ব? কেনেকুৱা হ'ব? ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব? ঠিক আছে, মই আপোনালোকৰ কথা শুনি ললো। অহাবাৰ বিজেপিৰ চৰকাৰ এপ্ৰিলত ইলেকশ্যন হৈ যাব। মে' জুনৰ পৰা আপোনালোকক বিনা পইচা দালি, চেনি, নিমখ, তেল আপোনালোকে পাই যাব। ভাল হ'বতো? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? পাক্কা আছে? আপোনালোকৰ মই আজি আপোনালোকক কথা দিলো যে অহাবাৰ দালি, চেনি, নিমখৰ লগত তেলো 1 লিটাৰ পাই যাব। হ'ব? ভাল হ'বতো? আপোনালোকে চাওক, লাখপতি বাইদেউৰ টকা পালো, অৰুণোদয় টকা পালো, আৰু আমি বিনামূলীয়াকৈ দালি পালো, বিনামূলীয়াকৈ চেনি পালো, তেল পালো, নিমখ পালো, চাউল পালো। বেমাৰ হলে কাৰ্ড পালো, 5 লাখ টকাৰ ট্ৰিটমেণ্ট হ'ব পাৰে। ল'ৰা ছোৱালীয়ে পঢ়িলে এডমিশ্যনৰ পইচা দিব নালাগে। ছোৱালীসকলে নিযুত মইনা আঁচনি পায়। 27 তাৰিখ 28 তাৰিখৰ পৰা ল'ৰাবিলাকেও কলেজত গ'লে চৰকাৰৰ পৰা মাহত টকা পাব। ল'ৰা ছোৱালীৰ পঢ়াৰ দায়িত্ব আমাৰ হ'ল, এডমিশ্যন আমাৰ হ'ল, ঘৰৰ পাকঘৰটোত যাতে চিন্তা নাথাকে তাৰো দায়িত্ব আমাৰ হ'ল। এতিয়া আপোনালোকে কি কৰিব লাগে? ভাল কৰি এই 10,000, 9,000, 25,000, 50,000 ভাল কৰি ব্যৱহাৰ কৰক, আৰু আপোনালোক লাখপতি বাইদেউ হবৰ কাৰণে চেষ্টা কৰক। কৰিবনে নকৰে? পাক্কা কৰিব? যদি সঁচাকৈ আপোনালোকে চৰকাৰৰ এই সুবিধাবিলাক ভাল কৰি ব্যৱহাৰ কৰে, আমাৰ অসমখন সম্পূৰ্ণ পৰিৱৰ্তন হ'ব। অসমত দুখীয়া মানুহ নাথাকিব। কাৰণ ইয়াৰ লগে লগে মই চৰকাৰী চাকৰিও দি আছো। আমাৰ অসমত যোৱা 5 বছৰত মই 1,60,000 ল'ৰা ছোৱালীক চাকৰি দিছো। কোনেও 1 টকাও পইচা দিবলগীয়া হোৱা নাই।
অহাবাৰ মই কি কৈছো যে আমাৰ চৰকাৰ আহিলে অহাবাৰ আৰু 2 লাখ ল'ৰা ছোৱালীক আমি চাকৰি দিম। ইণ্ডাষ্ট্ৰী আহিছে, চাকৰি পাইছে, ব্যৱসায় কৰিবৰ কাৰণেও আমি ল'ৰা ছোৱালীক টকা দিয়া আৰম্ভ কৰিছো। আজি ইমানবিলাক কাম আগত কেতিয়াও হোৱা নাছিল। যোৱা 5 বছৰত আমি অসমখনক বহু দূৰ আমি আগুৱাই লৈ গলো। আজি আপোনালোকে মনত পেলাওক, আমাৰ বোকাজান সমষ্টিত 26,325 গৰাকী মহিলাই অৰুণোদয় পাইছে। 19,000 মহিলাই আজি লাখপতি দিদি পাব। আমাৰ ইয়াৰে 1,000 ছোৱালীয়ে নিযুত মইনা পাইছে আৰু 43,000 পৰিয়ালে আমাৰ ইয়াতে বিনামূলীয়াকৈ চাউল 100 টকাত দালি, নিমখ আৰু চেনি লাভ কৰিছে। আপোনালোকে জানি ভাল পাব যে আমাৰ বোকাজান সমষ্টিৰ ৰাইজৰ কাৰণে আৰু আমাৰ ল'ৰা ছোৱালীৰ কাৰণে বোকাজান সমষ্টিত আমি এখন সৈনিক স্কুল পাতিবৰ কাৰণেও সিদ্ধান্ত লৈছো। 335 কোটি টকাৰে সৈনিক স্কুল হ'ব। আমাৰ ইয়াৰ খটখটি ডলামাৰাত নেতাজী সুভাষ বসু জনজাতি স্কুল, কয়লামাটি ডলামাৰাত কস্তুৰবা গান্ধী বিদ্যালয়, তাৰ উপৰিও যোৱাবাৰ কাউন্সিল ইলেকশ্যনৰ সময়ত মই কৈ গৈছিলো চকীহোলাৰ পৰা তাৰাপুঙলৈ 196 কোটি টকা খৰচ কৰি ৰাস্তা বনাই থকা হৈছে। দেইথৰৰ পৰা বাগৰিলৈ আমি 111 কোটি টকাৰে আমি ৰাস্তা বনাই আছো। আপোনালোকক কাবাৰ কি কুন্তল চাই দিছা? কিবা হেৰি হৈছে নেকি? কোনোবা মহিলাৰ কিবা হৈছে নেকি? চাই ল। হ'ব, আমাৰ ডক্টৰ আছে, আপোনালোকে চিন্তা কৰিব নালাগে। এতিয়া হা কুন্তল তুমি যোৱা গৈ পেলাই গাড়ী এখন দি মিৰ্গী বেমাৰ নে কি হেৰি হৈছে? ঠিক আছে, একো হোৱা নাই? কিবা হৈছে নেকি? মূৰ ঘূৰাইছে? হ'ব, আমাৰ ডক্টৰ আছে, ঠিক হৈ যাব। মূৰ ঘূৰাইছে, একো নাই, আপোনালোক চিন্তা কৰিব নালাগে। এতিয়া আপোনালোকক আমি এই গোটেই সুবিধাবোৰ ৰাস্তা ঘাটৰ পৰা স্কুল কলেজৰ পৰা দুখীয়া মানুহক সহায় কৰালৈকে এই গোটেই আঁচনিবিলাকৰ জৰিয়তে আমি আপোনালোকক সহায় কৰি আছো আৰু ভৱিষ্যতলৈও আমি আপোনালোকক সহায় কৰি যাম। আজি আমাৰ বোকাজানত 19,000 মহিলাই উদ্যমিতা অভিযানৰ পুঁজি পাব। 6টা বজাতে আপোনালোক ঘৰৰ পৰা আহিছে, গতিকে মই বহুত দেৰি আপোনালোকক আমনি নকৰো, কিন্তু আজি আপোনালোকে চেকখন লৈহে ঘৰলৈকে যাব নে চেক নোলোৱাকৈ ঘৰত যাব ইচ্ছা আছে নেকি? চেক লৈ যাব লাগিব নে নালাগিব? ৰাতিপুৱাটো ঘৰত মানুহজনক চাহ দিয়া নাই, দুপৰীয়াওতো ভাতো দিয়া নাই। চেক লৈ নগলে বহুত জোকাব আপোনালোকক। জোকাব নে নোজোকাব? সেইকাৰণে আপোনালোকে চেকখিনি ধুনীয়াকৈ লৈ যাব। আমাৰ ইয়াত 118টা ভিঅ আছে। ভিঅৰ বাইদেউসকল এইফালে বহি আছেনে? ভিঅৰ বাইদেউসকল ক'ত আছে? এইফালে আছে, বঢ়িয়া। বাইদেউ, আপোনালোকে গৈ কাউণ্টাৰৰ পৰা চেকখিনি লৈ ল'ব। লৈ পেলাই গ্ৰুপৰ সভাপতিসকলক, সভানেত্ৰীসকলৰ হাতত চেকখিনি দি দিব। কোন কোন গ্ৰুপৰ প্ৰেচিডেণ্ট ইয়াতে আছে? হাত দাঙক। বঢ়িয়া। আপোনালোকে আপোনালোকৰ ভিঅ বাইদেউৰ পৰা চেকখিনি লৈ ল'ব। মোবাইল নম্বৰ আছে নহয় ভিঅ বাইদেউৰ? আছে। তাৰ পিছত আপোনালোকে চেকখিনি লৈ
নিজৰ গ্ৰুপৰ মহিলাসকলক 10 গৰাকীকে চেক দি ঘৰলৈকে গুচি যাব। হ'ব, 1 ঘণ্টাৰ ভিতৰতে হৈ যাব। প্ৰথমতে আমি ভিঅ'ক দিম, ভিঅ'ই গ্ৰুপৰ সভানেত্ৰীক দিব আৰু গ্ৰুপৰ সভানেত্ৰীয়ে আমাৰ মেম্বাৰ বাইদেউসকলক দি দিব। হ'ব, ঠিক আছে। আজি পিঠা তিঠা লৈ কোনে আহিছে? অহাবাৰ কিন্তু 25,000 ল'ব, আহোঁতে পিঠা তিঠা লৈ আহিব, ময়ো খাব লাগিব। আনিবনে নানিব? পাক্কা আনিব? ঠিক আছে। আজি মই আপোনালোকক সকলোকে আকৌ এবাৰ কাৰ্ডম জনালো, সকলোকে জহাৰ সেৱা, সকলোকে মই যাক য'ত যেনেকে পাৰো সকলোকে মই প্ৰণাম জনালো। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি।